গেলেকি বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ অভিযোগ। গেলেকি চাহ বাগিচাৰ 16 নং লাইনত চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটি পৰিচালকে পৰোক্ষভাৱে বিক্ৰী কৰিবলৈ লোৱা বুলি অভিযোগ উত্থাপিত কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। আজি পুৱা এই বিষয়টোক লৈ গেলেকি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে বাগান পৰিচালকৰ বিৰুদ্ধে নানান শ্লোগান দিয়া পৰিলক্ষিত হয়। বাগান পৰিচালক জনৈ বৰুৱাৰ বিৰুদ্ধে অসম ভূমি সিলিং নিৰ্ধাৰণ আইনৰ 1956 সংশোধনৰ নিয়ম উলংঘা কৰিছে বুলিও মন্তব্য কৰিছে আটাছাৰ বিষয়ববীয়াই। এই বিষয়ত আটাছা নাজিৰা শাখাই এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে বাগান পৰিচালকক। আনফালে এই সমগ্ৰ বিষয়ত ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গেলেকি চাহ বাগিচাৰ পৰিচালক প্ৰণৱ বৰুৱাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে সমগ্ৰ বিষয়টো অসত্য বুলি মন্তব্য কৰিছে। গেলেকি বাগানৰ পৰিচালক হিচাপে কোনো ব্যক্তিক মাটি বিক্ৰী কৰা নাই, লগতে আপত্তিবিহীনভাৱে প্ৰমাণ পত্ৰও কাকো প্ৰদান হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে। লগতে গেলেকি বাগানৰ 16 নং লাইনৰ বিষয়ে কেইবাটাও বিষয় উল্লেখ কৰে। এই বিষয়টো মই খুব এই কেইদিনৰ ভিতৰত গম পাইছোঁ। এইটো বহুত আগতে ইহঁতে এটা ডিল কৰিলে। মায়া বৰাক বুলি কয় ছোৱালীজনী বৰ্তাক আছিলে সম্ভৱ আমাৰ চমৰা মুৰা। তেওঁ বেমাৰত ভুগি আছিলে। বেমাৰত ভুগি থাকোঁতে তেওঁক এই আমাৰ এই ল'ৰা ৰাজ ৰবিদাস বুলি কয়, তেওঁৰ গাড়ী আছে, ভাড়া গাড়ী আছে, তেওঁ লৈ গ'ল। লৈ শিৱসাগৰত ট্ৰিটমেণ্ট কৰোঁতে তেওঁলোকৰ পইচা পাতি নোহোৱাত আৰু এই ল'ৰাজনীয়ে মানে প্ৰায় 50,000 টকাৰ ওপৰত খৰচা কৰিলে। আৰু সেইটো বিনিময়ত এই বাপেকে এতিয়া মায়াবৰাকে আজি কৈছে যে দেউতাই দি থৈ গৈছে বুলি মাটিটো। তো এই চমৰা মুৰাই সেই মাটিটো সেই ৰাজক দি থৈ গ'ল, ৰাজ ৰবিদাসক। আৰু পিছত কথাখিনি মই দেৰিকৈ গম পাওঁ। গম পোৱাৰ পিছতে এই ৰাজ ৰবিদাসো মোলৈ আহিছিলে, মোৰ ওচৰলৈ আহিছিলে। তো মই ক'লোঁ গোটেইটো মাটিটো চাব লাগিব এইটো, আৰু চাই কি ক'ত মাটি, কাৰ মাটি, কি দখলত মানুহখিনি মাটি সোধ কৰিব লাগিব। তো যদি চব ঠিকে থাকে তেতিয়াহ'লে ঠিকে আছে, আৰু যদি চব যদি প্ৰপাৰ নহয় তেতিয়াহ'লে এইটো আমি বিচাৰ ল'ব লাগিব। তো সেইকাৰণে আমি কোনো NOCও দিয়া নাই, আৰু কনষ্ট্ৰাকশ্যনৰ কাৰণে কোনো আমি পাৰ্মিশ্যনো দিয়া নাই। কিন্তু তেখেতে মানে মাটি কেইগৰাকীমান পেলোৱা বুলি মই গম পাওঁ পিছত, আৰু কিবা সীমাটো জেৰচা দিয়া বুলি গম পাওঁ। কিন্তু মই চকীদাৰ পঠাইছিলোঁ যে মাটিটো এবাৰ চাবৰ কাৰণে। তো চাই গম পালোঁ। তাৰপিছত মোৰ যোৱা হোৱা নাছিলে, কিন্তু ইন দি মিন টাইম ল'ৰাজনে অলপ মাটি পেলোৱাত দেখি ৰাইজে অলপ হেৰি কৰিলে যে মাটিটো কোম্পানী বিক্ৰী কৰিছে। একচুৱেলি কোম্পানীয়ে মাটি কেতিয়াও এনেকৈ ফটকৈ বিকাৰ মোৰ মেনেজাৰ বিচাৰে মোৰ কোনো অধিকাৰ নাই। মই এজন চাকৰিয়াল, মই চাকৰি কৰোঁ, আৰু গোটেইখিনি বস্তু মোৰ টপ মেনেজমেণ্ট আছে, মালিকখন আছে, তেওঁলোকক মই জনাইহে যিকোনো কাম কৰোঁ। কাৰণ কথাটো পিছত তেওঁলোকে গম পালে ক'ব যে মেনেজাৰে মাটি বিক্ৰী কৰিছে। তো সেইকাৰণে মই তেওঁলোকৰ কথাবোৰ জনাই আছিলোঁ, আৰু এনেকুৱা এইখিনি হৈছে বুলি। তেওঁলোকে ক'লে ঠিক আছে তুমি চাই ল'বা, তো কি ভালে দেখা। তো এতিয়া বস্তুটো এনেকুৱা হ'ল, আৰু যিকেইজনৰ যাৰ মাটি আছিল কৈছে তেওঁলোক কমপ্লিট নন ৱাৰ্কাৰ মানে মোৰ ওচৰলৈ আহিছে, মই চিনি নাপাওঁ, বাগানত কাম নকৰে। কোম্পানীয়ে মাটি খাজনা দি থাকে বছৰে বছৰে, খাজনাও ভালেমান টকা ভৰিব লগা হয়, আৰু তাত কোনোবাই দখল কৰি খেতি কৰে, ঠিক আছে। কিন্তু তেওঁলোকে আমাৰ বাগানত আহি কাম কৰিব লাগে। আমাৰ বাগানত মানুহ নোহোৱাৰ কাৰণে আমি চৰাইদেউ, মইনাটিং, বৰচিলা মানুহ গাড়ীত আনিব লগা হয়, যথেষ্ট পইচা খৰচা কৰিব লগা হয়। কিন্তু যিহেতু আমাৰ ওচৰতে মানুহ, আমাৰ বাগানতে দখল কৰি থকা মানুহখিনিয়ে তেওঁলোকে নকৰে। এই কথাটো মই আটাছাৰ আমাৰ নাজিৰা শাখা সভাপতি তেওঁলোকৰ আটাছাৰ গোটৰ চবকে মই কথাটো ক্লিয়াৰলি কৈছোঁ যে এইটো বস্তু তেওঁলোকে বাগানত কাম কৰক। তেতিয়া মই ক'ব পাৰিম ন তেওঁলোক মোৰ শ্ৰমিক হয়, মাটি দখল কৰিছে, মোৰ একো আপত্তি নাই। কিন্তু তেওঁলোক নন ৱাৰ্কাৰ, ইয়াত থাকে, বেলেগত কাম কৰে। এতিয়া আপুনি চাব গ'লে 16 নম্বৰ লাইনত যথেষ্টখিনি জনসংখ্যা আছে, তাৰ ভিতৰত খুব মুষ্টিমেয় মানুহে আমাৰ বাগানত কাম কৰে। বাকী যিমানখিনি মানুহ আছে এইটো বাহিৰতে কাম কৰে। এতিয়া সেইটোৰ ওপৰত মই গোটেইখিনি তাৰ জনসংখ্যাৰ ওপৰত এটা বিৱৰণ, এটা হিচাপ কৰি মেলি মই আমাৰ আটাছা নাজিৰা শাখাক মই এখন লিখিতভাৱে জনাম যে ইমান মানুহৰ ভিতৰত ইমান মানুহে কাম কৰে, আৰু তেওঁলোকে যাতে মোক সহায় কৰে বাগানখন আগবাঢ়িবৰ কাৰণে, আৰু তেওঁলোকে যাতে সহযোগ তেওঁলোকক কামনা কৰিছোঁ। আৰু এইখিনিয়ে মানে যিমানখিনি কথা মই গম পালোঁ, এইখিনিয়ে মোৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছোঁ। মানে মাটিটো বিক্ৰী কৰা কোনো ধৰণৰ বিক্ৰী কৰা নাই, বিক্ৰী কৰা নাই। বিক্ৰী কৰিলে তেওঁ NOC পাব, NOC পাব, মানি ৰিচিপ্ট পাব। এইবোৰতো একো লেনদেন হোৱাই নাই। লেনদেন নোহোৱাকৈতো এনেকৈ বস্তুটো কোনো ক'বও নোৱাৰে। এতিয়া এটা বস্তু কোম্পানী মাটি বিক্ৰী কৰিছে, মেনেজাৰ মাটি বিক্ৰী কৰিছে ক'লে সেইটো মানি নলওঁ, প্ৰমাণ দেখক।
গেলেকী চাহ বাগিচাৰ 16 নং লাইনত কিছুমান এনেকুৱা মাটি আছে যিবিলাকে মানে ধৰক চাহ জনগোষ্ঠীৰ যুৱকে ভোগ দখল কৰি খাই আছে। সেই মাটিবিলাকে কিছুমান মানে হেনচকু, কিছুমান ব্যক্তিৰ হেনচকু আৰু বাগিচাৰ পৰিচালকে তাকো নজনোৱাকৈ, যিজনে খেতি কৰে তাকো নজনোৱাকৈ কিছুমানে বিক্ৰী কৰিবলৈ অনুমতি দিয়ে। আৰু সেই শেহতীয়াকৈ এটা ঘটনা ঘটিলে তেনেকুৱা ঠিক, এজন মানুহে খেতি কৰি খাই থকা এডোখৰ মাটি পৰিচালকে বিক্ৰীৰ অনুমতি দিলে আৰু সেই মানুহজনে কিনিলে। গতিকে তাক প্ৰতিবাদ কৰি চাহ জনগোষ্ঠীৰ খাই থকা মাটি, যিখিনি ভোগ দখল কৰি তেওঁ খেতি কৰি খাই থাকে, সেইখিনি মাটি যদি তেওঁলোকে বিকে, ভৱিষ্যতে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱকসকলে কি কৰি খাব? এতিয়াও জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনে পটা দিব লাগে বুলি আমি দাবী জনাই আহিছোঁ যে চাহ শ্ৰমিকৰ যিখিনি ভোগ দখল মাটি আছে, সেই মাটিডোখৰ পটা দিব লাগে। চৰকাৰৰ দাবী জনোৱাৰ পিছত যদি এই বাগিচা পৰিচালকে যদি ষড়যন্ত্ৰ কৰি চাহ শ্ৰমিকৰ সামান্য টকা এটা দি তেওঁলোকে বাগিচাৰ মাটিখিনি তেওঁ কিনে আৰু তেওঁ NOC দিয়া সময়ত তেওঁ মোটা অংকৰ এটা পইচাৰ লেনদেন কৰে। তাৰ আমাৰ আগৰ পৰা আমি দেখি আহিছোঁ, ডাঙৰ ডাঙৰ মাটি, ডাঙৰ ডাঙৰ পৰত তেওঁলোকে বিকে, NOC দিয়াৰ নামত এটা মোটা অংকৰ পইচা লয়। গতিকে তাকো আমি বিৰোধ জনাইছোঁ। আৰু এই পৰিচালকজনে, বিশেষকৈ আমাৰ গেলেকী চাহ বাগিচাৰ পৰিচালকজনৰ ওপৰত বিভিন্ন অভিযোগ আছে। আৰু আমি বাগিচা বুলি আমি কিছুমান এৰা ধৰাকৈ চলিব খোজোঁ, বাগিচাৰ কিছুমান আইন, কিছুমান কাম কৰা বহুত বিভিন্ন ক্ষেত্ৰত আমি এৰা ধৰা চলিব, কিন্তু তেওঁ সেই সুবিধাটো কিন্তু ল'ব খোজে। আজি চাহ জনগোষ্ঠীৰ কিছুমান যুৱকে ফিচাৰী কৰি খেতি কৰি খাই থকা মাটি তেওঁলোকে ফিচাৰী কৰি এতিয়া নিজৰ মুনাফা লুটিছে। এতিয়া চাওক, 1956 চনৰ অসম ভূমিৰ নিৰ্ধাৰণ আইন অনুসৰি যিখিনি চাহ অনুপযোগী মাটি, সেই মাটিখিনি তেওঁলোকে চাহ শ্ৰমিকৰ সন্তানবিলাকক বা নিবনুৱা যুৱকসকলক খেতি কৰি বা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তাকে নকৰি তেওঁলোকে ফিচাৰী খান্দি ডাঙৰ ডাঙৰ ব্যৱসায়ৰ এটা প্ৰতিষ্ঠান কৰিছে। গতিকে তাকো আমি বিৰোধ জনাইছোঁ। আৰু আজি আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী দি আজি চাহ 16 নম্বৰ লাইনৰ এডোখৰ মাটি তেওঁ বিক্ৰী কৰিলে, কাকো নজনোৱাকৈ, তেওঁ যিটো পাৰ্মিশ্যন দিয়াৰ বা অনুমতিত কাৰণ আমি এইটো কাৰণে সন্দেহ কৰিছোঁ, তেওঁ চকীদাৰ পঠিয়াইছে যে মাটিডোখৰ তেওঁ জোখ মাপ কৰিবলৈ। তো মেনেজাৰৰ জ্ঞাতেহে গোটেই বিষয়বস্তুবোৰ হৈছে বুলি আমি ভাবিছোঁ আৰু পৰোক্ষভাৱে মেনেজাৰে বিক্ৰী কৰিছে। তো তাকো আমি তাৰ বিৰোধ জনাই আমি আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী দি স্মাৰকখন প্ৰদান কৰিছোঁ যে প্ৰকৃত ভোগ দখলকাৰীক মাটিডোখৰ ঘূৰাই দিব লাগিব।